কংগ্ৰেছৰ নেতা ৰিতম সিঙক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। এটা গোচৰত জামিন লাভৰ পিছতে আকৌ গ্ৰেপ্তাৰ ৰিতম সিঙক। কাৰাগাৰৰ পৰা ওলাবলৈ লওঁতে গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰি ৰিতম সিঙক লৈ যোৱা হয় জাগিৰোড থানালৈ। থানালৈ নিয়াৰ সময়তে আৰক্ষীৰ গাড়ীৰ আগত শুই পৰে ৰিতম সিঙৰ পিতৃ। ৰিতম সিঙক বাৰে বাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগেৰে গাড়ীৰ আগত শুই প্ৰতিবাদ সাব্যস্ত কৰে পিতৃ। সেইটোলৈ কোনো হাৰমনি নষ্ট হোৱা নাই, অশান্তি হোৱা নাই, ক'তো একো হোৱা নাই। এই 8 মাহ 9 মাহ এবছৰ আগৰ টুইট সেইটো লৈ মই কেনেকে জগৰীয়া হলো যে মোক আপুনি 9 মাহৰ পিছত সেইটোৰ কাৰণে এৰেষ্ট কৰিছে আৰু কিয় এৰেষ্ট কৰিছে মোক হাইকোৰ্টে অৰ্ডাৰ দিছে কজ নেদেখুৱাই কজ দেখুৱা নাই 8টা পৰা লৈ ইহঁতি মানে একদম 10টা মান আহিছে 150 মান পুলিচ আহি লৈ যাব পৰা নাই কাৰণ এই ল'ৰাটো ক'লে বাৰে বাৰ হাইকোৰ্টৰ অৰ্ডাৰ আছে কিবা ৰিজন নজনাকে এৰেষ্ট কৰিব নালাগে এই কাগজটো এইটো আছে হাইকোৰ্টৰ অৰ্ডাৰ সেইবোৰ মানি কেনে এতিয়া কি ৰাজ হৈ গৈছে এনেকে মানে